হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰি সকলোৱে ভালে আছে। আৰু মই গোলাপী হৈ যাবলৈ ওলাইছো বজাৰৰ ফালে। কিবা এটা কাম আছিল সেইকাৰণে, কিন্তু বজাৰত গৈ পাহৰি গৈছো নহয়। মই যে ভিডিঅ' বনাই আছিলো, একেবাৰে ঘৰ পাইহে মনত পৰিছে। তাৰে পৰা লৈ আহিছো মই ঢেকীয়া শাক, আৰু ঢেকীয়া শাক মানে কণী দি ভাজি খাব বহুত মন গৈছিল। তো তাৰ কাৰণে দোকানখনত গ'লো কণী আনিবৰ কাৰণে, কিন্তু ইমান কপাল বেয়া, কণী দুটা ফাটি গ'ল নহয় মোৰ হাতৰ পৰা পৰি। কোনে দিয়া কণীটো বাতি এটাত উলিয়াই থৈ ঢেকীয়াখিনি ভালদৰে ধুই পাখলি লৈ তেল পিঁয়াজ অলপ বেছিকে দি, দুটা জলকীয়া কেইটামান নহৰু দি, অলপ লাৰি চাৰি সোৱাদ অনুসৰি নিমখ আৰু হালধি দি অলপ টাইমৰ কাৰণে ঢাকি দিলো। ভাজিখিনি নুমুৱাৰ আগে আগে কণীটো দি লাৰি চাৰি পিছত ৰেডি হ'লেই আমাৰ ঢেকীয়া শাক। বেছি টাইম নালাগে, হয়নে নাই? আৰু আজি বতৰটো বহুত দিন পিছত ভাল কৰিছে, নহ'লে এইকেইদিন অকল বৰষুণে পৰি আছিল। আৰু মায়ে সেইফালে জলকীয়া গছ দুটা ৰুই আছে, আৰু এইফালে মই একেবাৰে ঘামি চামি অৱস্থা বেয়া হৈ আছে মোৰ। কোনোবাই কয় আকৌ যে নাকটো ঘামিলে হাজবেণ্ডে মৰম কৰে বহুত, আৰু নাকৰ তলখিনি ঘামিলে বোলে শাহু মা। সঁচাই হয়নে কথাটো? মোৰতো দুয়োটাই ঘামে, তো মই ইমানে মৰম পাম নেকি? আচলতে কথাটো হ'ল যে মই যদি নিজে সকলোকে মৰম কৰোঁ, তো ময়ো মৰম পাম, হয়নে নাই? আৰু মই নিজে ভাল হ'লেহে মোক সকলোৱে ভাল পাব। আৰু এইফালে মই আলুৰ চপ বনালোঁ। দুপৰীয়া ভাত সাজত আলুৰ চপ নাইবা বৰা টাইপৰ এনেকুৱা বস্তু থাকিলে ভাতখিনি খাই ভাল লাগে, হয়নে নাই? আৰু আমাৰ আলু ভাত ৰেডি, আৰু আমাৰ চিম্পল থালিখন ৰেডি হৈ গ'ল। বেছি নাই বাৰু আজি একো। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।